गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार प्रिय बন্ধুসকল, মই ইউটিউব চেনেল সকলোকে স্বাগত জনাইছো। আৰু মই আজি ধনুৰাশিৰ বিষয়ে চমুকৈ ফেব্ৰুৱাৰী মাহৰ ৰাশিফলখিনি দি দিম, যেহেতু বহুত দিন সময় পোৱা নাই। আপোনাৰ যদি চোৱা যায়, ধনস্থানত বহি আছে ৰবি আৰু বুধ, বুধায়িত যোগ হৈ আছে। তৃতীয়ত বহি আছে শনি আৰু চন্দ্ৰ, চতুৰ্থত বহি আছে শুক্ৰ আৰু ৰাহু, ষষ্ঠত বৃহস্পতি, সপ্তমত মংগল আৰু দশমত কেতু। এনেকৈ আপোনাৰ ৰাশিটো আৰম্ভ হৈছে। যেহেতু আপোনাৰ দ্বিতীয় ধনস্থানত ৰবি আৰু বুধ বহিছে, গতিকে গোটেই ফেব্ৰুৱাৰী মাহটো ধনস্থানটো অতি শুভ। 15 তাৰিখলৈকে ৰবি ধনস্থানত বহি থাকিব। গতিকে যিসকলে পূজা পাতল কৰে, যিসকলে লোকৰ ধৰক শিক্ষা ব্যৱস্থাত কাম কৰে, তেওঁলোকৰ কাৰণে অতি শুভ। যিসকলে উকিল বা যিসকলে কোম্পানীত কাম কৰে, তেওঁলোকৰ কাৰণে অতি শুভ। প্ৰমোচনৰ যোগ দেখা যায়। আপোনালোকৰ ধনস্থানত ৰবি বুধ থকাৰ কাৰণে, এই বুধায়িত্ব যুগৰ কাৰণে ধন টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন অকণমান দূৰ হ'ব এইটো মাহৰ কাৰণে। গতিকে ধন ধান বৃদ্ধি হোৱা যোগ দেখা যায়। আপোনালোকে যিমান পাৰে এইটো মাহতে কৰ্মত আগবাঢ়ক, ব্যৱসায়ত আগবাঢ়ক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। তৃতীয়ত যিহেতু শনি আছে, তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে অতি শুভ। গতিকে শনিয়ে আপোনালোকক অতি শুভ ফল প্ৰদান কৰিব, শনিয়ে ভাল ফল প্ৰদান কৰিব। গতিকে তৃতীয়ত শনি থকাৰ কাৰণে আপোনালোকৰ মান সন্মান বৃদ্ধি হোৱা যোগ দেখা যায়। গতিকে শনিয়ে কৰ্মফলতা আপোনালোকৰ কৰ্ম হিচাপত অতি শুভ ফল প্ৰদান কৰিব। চতুৰ্থত আছে শুক্ৰ আৰু ৰাহু। গতিকে শুক্ৰ যিহেতু আপোনাৰ কেন্দ্ৰত বহি আছে, কেন্দ্ৰত শুক্ৰ থকাৰ কাৰণে আপোনাৰ যান বাহন যোগ 100% যান বাহন যোগ দেখা যায়। যিকোনো যান বাহন, সৰু সুৰা হওক, চাইকেল, গাড়ী, বাইক, ই ৰিক্সা, যিকোনো আপোনালোকে কিন্তু ক্ৰয় কৰিবৰ কাৰণে ইচ্ছা কৰক, তেতিয়া আপোনালোকৰ কিন্তু ধনুৰাশিৰ আপোনালোকৰ ক্ৰয় বিক্ৰয়ত কিন্তু অতি শুভ। গতিকে যান বাহন যোগো আছে, পাৰিলে সম্পত্তি ক্ৰয় কৰক যিমান পাৰে। আপোনালোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত ইমান অভাৱ অনটন নহয়। গতিকে অভাৱ থাকিলেও কিছু দূৰ হ'ব। আপোনালোকৰ কিন্তু ক্ৰয় বিক্ৰয়ত অতি শুভ, এইটো কিন্তু মনত ৰাখিব। আৰু যিসকলে উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষা কৰি আছে, মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী বা এনেকুৱা পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে অতি শুভ। যিহেতু শুক্ৰ তুংগ হৈ আছে। চোৱা যায় ষষ্ঠত যিহেতু বৃহস্পতি, তৃতীয় ষষ্ঠ একাদশত শুভ গ্ৰহ থাকিলে যেনেকৈ, অশুভ গ্ৰহ থাকিলে যেনেকৈ শুভ, শুভ গ্ৰহ থাকিলে কিছু অশুভ। বৰ্তমান বৃহস্পতি আপোনাৰ গোটেই যোৱা বছৰৰ এপ্ৰিলৰ পৰা কিছু অশুভ আছে। কিন্তু বৰ্তমান যদিও ষষ্ঠত আছে, বৃহস্পতি আছে দৈত্যগুৰু গৃহত আৰু দৈত্যগুৰু শুক্ৰ আছে বৃহস্পতিৰ গৃহত। গতিকে তেনে ক্ষেত্ৰত বৃহস্পতি আৰু শুক্ৰ ক্ষেত্ৰ বিনিময় যুগ এটা হৈছে। এইটো যুগৰ কাৰণে আপোনালোকৰ অতি শুভ। চতুৰ্থ আৰু স্বাস্থ্য, আপোনাৰ বন্ধুস্থানটো অতি শুভ হ'ব। লগতে স্বাস্থ্য যিহেতু কিছু অশুভ হৈ আছিলে বৃহস্পতিৰ কাৰণে, তেনে ক্ষেত্ৰত বৃহস্পতিৰ কাৰণে বৰ্তমান স্বাস্থ্যত অতি শুভ। স্বাস্থ্যৰ প্ৰতি যিখিনি অশুভ আছে, শুভ ফল লাভ কৰিব, ৰোগাৰোগ্য হ'ব। সপ্তমত মংগল, গতিকে সপ্তমত যেতিয়া কেন্দ্ৰত মংগল থাকে, বিপদ কিছু অকণমান অশুভ হ'ব যদিও আপোনালোকৰ কিন্তু বাকী ক্ষেত্ৰত অতি শুভ। বিপদ অকণমান অশুভ হ'ব, কিন্তু বাকী ক্ষেত্ৰত শুভ ফল লাভ কৰিব। মংগল যিহেতু সপ্তমত আছে, কেন্দ্ৰত যদি মংগল থাকে, মাটি বাৰীৰ ক্ষেত্ৰত অতি শুভ। যদি মাটি বাৰীৰ ক্ষেত্ৰত কিছু আপোনাৰ সমস্যা হৈ আছে, আপোনাৰ সমস্যা সমাধান হ'ব মাটি বাৰীত। তেনে ক্ষেত্ৰত মংগলৰ কাৰণে অতি শুভ। আপোনালোকে পাৰিলে মাটি বাৰীৰ কামৰ লগত আগবাঢ়ক, ক্ৰয় বিক্ৰয় হওক মাটি বাৰীত, বা আপোনালোকৰ মংগলৰ যদি কিছু ব্যৱসায় বাণিজ্যৰ কাৰণেও আপোনালোক আগবাঢ়ে, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। মংগলৰ কাৰণে ব্যৱসায় বাণিজ্য অতি শুভ। পাৰিলে লো, তীখা, তামা এনেকুৱা দোকান দিয়ক, বা যিসকলৰ গ্ৰিলৰ দোকান আছে, যিসকলৰ হাৰ্ডৱেৰ দোকান আছে, তেওঁলোকে কিন্তু বহুখিনি ইনকাম পাব। গতিকে ইনকাম ভাল হ'ব গোটেই ফেব্ৰুৱাৰী মাহটোত। যদি চোৱা যায়, যিহেতু দশমত কৰ্মগৃহত কেতু বহি আছে, বাকী ক্ষেত্ৰত শুভ অশুভ হ'লেও কৰ্মটো বহুত ইম্পৰ্টেণ্ট, দৰকাৰ। গতিকে কৰ্মগৃহত কেতু বহাৰ কাৰণে কৰ্মত অতি শুভ। গতিকে যিসকলে LICত চাকৰি কৰে, যিসকলে বেংকত চাকৰি কৰে, যিসকলে আৰ্মি, পুলিচ, মিলিটেৰীত চাকৰি কৰে, প্ৰমোচনৰ যোগ আছে। গতিকে পাৰিলে এইটো মাহতে আপোনালোকে প্ৰমোচনৰ কাৰণে অলপ আগবাঢ়ক, চেষ্টা কৰক, প্ৰমোচন হ'ব, কৰ্মত সফল হ'ব, কৰ্ম পোৱা যোগো দেখা যায়। গতিকে প্ৰতিকাৰ হিচাপে যদি আমি চাওঁ, সপ্তমত মংগল আছে। মংগলৰ কাৰণে আপোনালোকে হনুমান চালিচা পাঠ কৰক, হনুমান মন্দিৰ দৰ্শন কৰক। বৰ্তমান বিশেষ অশুভ নাই, কিন্তু যেতিয়া গ্ৰহবিলাক সঞ্চাৰ হ'ব, তেতিয়া শুভ অশুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।